নমস্কাৰ ছাৰ বাইদেউসকল, কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এক শেহতীয়া খবৰ যিটো আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে নিশ্চয় উপকৃত হ'ব, যাৰ ফলত তেওঁলোকৰ বহু পৰিমাণে দৰমহা বৃদ্ধি পাব। আৰু সেয়েহে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা কি কৈছে আমি সেয়া পোনে পোনে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। এয়া চাব, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ, য'ত অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীয়ে সময়মতে বৰ্ধিত দৰমহা লাভ কৰিব বুলি ইয়াতে জনা গৈছে। ছাৰ বাইদেউসকলে এয়া চাব, সদৌ অসম কৰ্মচাৰী পৰিষদৰ নগাঁও জিলা সমিতিৰ অধীনত চামগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সমিতিখনে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। আৰু য'ত আপোনাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা সভাপতি যোগেশ্বৰ ৰাজখোৱাই আঞ্চলিকৰ সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ লগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে ভাষণ প্ৰদান কৰে। সভাপতি ৰাজখোৱাই 2005 বৰ্ষৰ 31 মাৰ্চৰ পূৰ্বে চাকৰিত যোগদান কৰা কৰ্মচাৰীসকলে হয়তো OPS-ত অন্তৰ্ভুক্ত হৈ অতি সোনকালে ভাল খবৰ লাভ কৰিব বুলি ব্যক্ত কৰে। লগতে চৰকাৰৰ লগত আলোচনা মৰ্মে অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰাৰম্ভিক প্ৰস্তুতি চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলে 2026 বৰ্ষতেই সময়মতে বৰ্ধিত দৰমহা লাভ কৰিব বুলি উপস্থিত কৰ্মচাৰীসকলৰ আগত ব্যক্ত কৰে। আৰু যাৰ ফলত আজিৰ সভাত বহুসংখ্যক কৰ্মচাৰী উপস্থিত থাকে আৰু তেখেতে কোৱা মৰ্মে যে অষ্টম দৰমহা আয়োগৰ গঠনৰ প্ৰস্তুতি চলাই থকা হৈছে আৰু ইয়াৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকল 2026 বৰ্ষৰ সময়মতে বৰ্ধিত দৰমহা লাভ কৰিব বুলি জনা গৈছে। আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হ'ব বুলি নিশ্চয় এয়া এক গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ প্ৰতিটো শেহতীয়া হোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ। জয় অসম।